বকুৰ উন্নত সুস্বাদু মিঠাইৰ প্ৰতিষ্ঠান দীক্ষিতা সুইটছ এণ্ড বেকাৰীৰ নতুন গৃহত প্ৰৱেশ পূজা অৰ্চনা আৰু হোম যজ্ঞৰে মাংগলিক অনুষ্ঠান বকুৰ বৃহত্তৰ অঞ্চলটোৰ আকৰ্ষণীয় তথা উন্নত মানদণ্ডৰ ৰুচিসম্পন্ন খাদ্য সম্ভাৰৰ প্ৰতিষ্ঠান দীক্ষিতা সুইটছ এণ্ড বেকাৰীৰ নতুন গৃহত আজি প্ৰৱেশ অনুষ্ঠান আয়োজন কৰা হয়। দীক্ষিতা সুইটছ এণ্ড বেকাৰীৰ স্বত্বাধিকাৰী তথা বিশিষ্ট যুৱ সমাজকৰ্মী জনাৰ্দন বড়োৱে জনোৱা অনুসৰি দীক্ষিতা সুইটছ এণ্ড বেকাৰীৰ চাহ মিঠাই খাদ্য সম্ভাৰৰ প্ৰতিষ্ঠানখন নতুন উদ্যমেৰে আধুনিক ৰূপত নিৰ্মাণ কৰি সজাই পৰাই তোলা হৈছে। উল্লেখ্য যে ৰাষ্ট্ৰীয় ঘাইপথ 4 লেনযুক্ত ঘাইপথ নিৰ্মাণৰ বাবে পূৰ্বৰ দোকানখন এছোৱা ভঙা গৈছে। সেয়ে এতিয়া কাষতে নতুনকৈ আধুনিক ৰূপত নিৰ্মাণ কৰা হৈছে। দক্ষিণ কামৰূপৰ অঞ্চলত সুস্বাদু মিঠাই ব্যঞ্জনৰ সমাহাৰযুক্ত তথা জনপ্ৰিয় এখন ব্যৱসায়িক প্ৰতিষ্ঠান হ'ল দীক্ষিতা সুইটছ এণ্ড বেকাৰী। ইফালে প্ৰতিষ্ঠানখন আধুনিক ৰূপত নিৰ্মাণ কৰাও হৈছে। আজি পুৱা মাংগলিক তথা ৰীতি নীতিৰে পূজা অৰ্চনা কৰি নাম প্ৰসংগ মাংগলিক নিয়মৰ সাক্ষী কৰি আজিৰে পৰা ৰাইজৰ বাবে মুকলি হ'ল দীক্ষিতা সুইটছখন। আনহাতে অহাকালি অৰ্থাৎ 4 আগষ্ট সোমবাৰৰ দিনা ৰাতিপুৱা 10 বজাৰ পৰা গ্ৰাহক ৰাইজৰ সুবিধাৰ বাবে সকলো খাদ্য সামগ্ৰী 30% ৰেহাইত বিক্ৰী কৰা হ'ব বুলি ঘোষণা কৰে জনাৰ্দন বড়োৱে। 30% ৰেহাইত বিক্ৰী কৰা হ'ব বুলি ঘোষণা কৰে জনাৰ্দন বড়োৱে। বকুৰ পৰা ধনমণি মেধিৰ ৰিপৰ্ট, নিভাজ অসম লাইভ। আনুষ্ঠানিকভাৱে শুভাৰম্ভ কৰিছে, আপুনি পূজা পাতল কৰি আৰম্ভ কৰিছে, ৰাইজলৈ এটা বাৰ্তা দিয়ক। আমি দীক্ষিতা সুইটছ এণ্ড বেকাৰী এখন পুৰণি প্ৰতিষ্ঠান। আমি কেৱল ভৱনটো আজি আমি স্থায়ী ভৱনত, আমাৰ নৱনিৰ্বাচিত স্থায়ী ভৱনত আমি আজি প্ৰৱেশ কৰিছোঁ। ইয়াত আমি আগৰ দৰে ব্যৱস্থা ৰাখিছোঁ। অসমৰ ৰাইজে, বকো অঞ্চলৰ ৰাইজে আমাক আগৰ পৰাই যথেষ্টখিনি মৰম দিছে, সঁহাৰি জনাইছে। তেনেধৰণৰ সঁহাৰি আমি বিচাৰিছোঁ। ইয়াত আমি মানে যিমানখিনি পাৰোঁ ৰাইজৰ কাৰণে আমি ভাল স্বাস্থ্যকৰ পৰিৱেশ এটা চাফ চিকুণৰ মাজেৰে আমি ৰাইজক সেৱা কৰিম বুলি আমি এটা আমি মানে চিন্তা চৰ্চা কৰিছোঁ। তাৰোপৰি আমি অহাকালি আমি 10 বজাৰ পৰা ৰাইজৰ সেৱাৰ অৰ্থে সন্ধিয়া 7 বজালৈকে মিঠাই, বিস্কুট, পানী আদি 30% ৰেহাই দিয়াৰ ব্যৱস্থা আমি কৰিছোঁ। ৰাইজৰ কাৰণে এদিনৰ কাৰণে মুকলি কৰিছে। এদিনৰ কাৰণে আমি 30% ৰেহাই মূল্যত এদিনৰ কাৰণে এইটো ব্যৱস্থা ৰাখিছোঁ।